আজি কোকৰাঝাৰ যেটো মেইন মাৰ্কেট ইয়াত যেটো ফিশ মাৰ্কেট ইয়াৰ কাৰণে এটা বিল্ডিং নিৰ্মাণ কৰা হৈছিল। এই বিল্ডিংটো আজি মুকলি কৰা হৈছে। 1 কোটি টকাতকৈ অধিক এটা ফান্ড লৈ পেলাই ইয়াত এটা হাইজেনিক ওয়েল মেনেজ আৰু ওয়েল মেইনটেইন এটা মাৰ্কেট ইয়াত ফিশৰ কাৰণে বনোৱা হৈছে। আৰু বহুত বছৰৰ পৰা এইটো এটা ডিমান্ড আছিল ৰাইজৰ যে আগতে মাৰ্কেটখন খুব জনাজীৰ্ণ ওপেন টাইপৰ আছিল আৰু গুটি দুৰ্গন্ধ হৈ পেলাই ওচৰে পাজৰে দোকানবিলাক বহুত কষ্ট পাইছিল। গতিকে খুব হাইজেনিক আৰু ইয়াত মানে যেটো ৰানিং ওয়াটাৰ ব্যৱস্থা কৰি পেলাই এইটো কৰা হৈছে। মই আশা কৰোঁ যে এই বিল্ডিংখন হৈ যোৱাৰ পিছত ফিশ মাৰ্কেটটো আমাৰ কোকৰাঝাৰ মাছমজিয়াত যিসকলে আজি দোকান পোহাৰ দিছে ওচৰে পাজৰে তেখেতসকলে এই দুৰ্গন্ধৰ পৰা ৰক্ষা পাব আৰু ভালকে তেখেতসকলে নিজৰ ব্যৱসায় বাণিজ্যবিলাক কৰিব পাৰিব। মই আজি বিশেষকৈ কৈছোঁ যে কোকৰাঝাৰ যিহেতু আমাৰ বড়োলেণ্ডৰ ভিতৰত মেইন টাউনখন মেইন সিটিখন কোকৰাঝাৰে হয়। সো কোকৰাঝাৰত আমি লাহে লাহেকৈ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ইয়াতে লাহে লাহেকৈ ইয়াতে স্থাপন কৰা আৰম্ভ কৰিছোঁ। আপোনালোকে দেখিছে যে কোকৰাঝাৰত যোৱা 4টা বছৰত ডুৰান্ড কাপ হৈ গ'ল। এবাৰ ডুৰান্ড কাপ পুনৰ হ'বলৈ গৈ আছে। ইয়াৰ লগতে নলেজ ফেষ্টিভেল হৈ গ'ল, বিভিন্ন লিড ফেষ্টিভেলৰ আদি কৰি ডাঙৰ ডাঙৰ প্ৰগ্ৰামবিলাক হৈ আছে। আৰু একেলগে দুটা কাম হৈ আছে, এটা হ'ল ডাঙৰ অডিটৰিয়াম আৰু এটা নিৰ্মাণ হৈ আছে কোকৰাঝাৰ টাউনৰ একদম মাজতে। আৰু লগতে আমাৰ যেটো সাই ষ্টেডিয়াম আছে ইয়াৰ ওচৰতে ষ্টেট অফ আৰ্ট গেষ্ট হাউচৰ নিৰ্মাণ হৈ আছে। অহা 1 মাহ 1.5 মাহৰ ভিতৰত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি যেটো 100 কোটিতকৈ বেছি আমাৰ ফান্ড দি পেলাই কোকৰাঝাৰত নতুন এটা ষ্টেডিয়াম নিৰ্মাণ কৰা হ'ব। এই ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰিবলৈ আমি সাজু কৰি আছোঁ। গতিকে আজিৰ সময়ত আমি দেখিলোঁ যে কোকৰাঝাৰত NCC আমাৰ যেটো লোৱাৰ আসামত ধুবুৰীৰ পৰা চলাইছিলে, এতিয়া কোকৰাঝাৰত আমাৰ ইউনিটটো আহি গ'ল বড়োলেণ্ডৰ কাৰণে। ইয়াত আমি হাই পাৰফৰ্মেন্স চেণ্টাৰ স্পৰ্টছৰ কাৰণে যেটো অভিনৱ বিন্দ্ৰা ডাঙৰীয়াৰ পৰা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ পেলাই সেইটো স্থাপন কৰা হৈ গ'ল। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আহি গৈছে, ড্ৰেইন চাফাৰ কাম চলি আছে, মাষ্টাৰ প্লেনৰ কাম হৈ গৈছে। তেনেকা বিভিন্ন কামবিলাক কোকৰাঝাৰ টাউনত যোৱা 4টা বছৰত হৈছে। আৰু এটা দুটা বছৰত যিমান গলি আছে, যিমান ইয়াতে বাইলেন আছে, ইয়াৰ ৰাস্তাখিনিও সম্পূৰ্ণভাৱে নিৰ্মাণ কৰাৰ কাৰণে আমি কামখিনি আগবঢ়াইছোঁ। फरायसाफोरनि थाखाय मोनसे फोसावथाय सोलोंथाइ बोसोर 2025-26 नि फरायसाफोरनि थाखाय गोदानै मुं थिसननाय लानानै फैदों रुनिकाटानि UN एकाडेमिया। चिरां जिल्लानि रुनिकाटायाव थानाय UN एकाडेमिया देग्लायनिफ्राय HS फार्स्ट इयारनि सोलोंथाइ होनायखौ जागायबाय। बे एकाडेमियाव 11 थाखोनि आर्ट स्ट्रीमनि गोदानै मुं थिसननायखौ दासान्दि लागासिनो दं। गुन गोनां सोलोंथाइ होनायजों लोगोसे हौवासा आरो हिन्जावसाफोरनि थाखाय आलादा आलादायै साखोन सिखोनै हस्टेलनि खाबुबो दं। बे एकाडेमियाव मुं थिसननायनि बागै आबुं बाथ्राखौ मिथिनोब्ला नैबे मबाइल नाम्बार 9706177397 नङाब्ला 9101444619 आव थोंजोङै फोनांजाब खालामनो हागोन।